বেতনিভাম গাঁও পঞ্চায়তৰ একমাত্ৰ এইখনে বজাৰ প্ৰথম বজাৰ উপলব্ধ কৰা হৈছে আৰু এইখন বজাৰ হৈছে শনিবৰীয়া বজাৰ আৰু সেই শনিবৰীয়া বজাৰ যিহেতু ক'ব লাগিব যে অসম অৰুণাচল সীমান্তৱৰ্তী গাই নদীৰ গাতে লাগি থকা এখন বজাৰ আৰু সেই বজাৰ আপোনালোকে নিশ্চয় মন কৰিছে আজি প্ৰথম আৰম্ভণিতেই ইয়াতে যথেষ্ট গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে এখন গ্ৰাম্য অঞ্চলৰ বজাৰ বুলি কোৱাৰ লগে লগে এনেদৰে থলুৱা যিবোৰ শাক পাচলি এই শাক পাচলি ইয়াতে উপলব্ধ হোৱা দেখা গৈছে এইখন অঞ্চলৰ এখন সম্পূৰ্ণ গ্ৰাম্য অঞ্চল আৰু নদীৰ কাষতে আছে এখন বজাৰ য'ত নেকি শনিবৰীয়া বজাৰ মিলনপুৰ শনিবৰীয়া বজাৰ আৰু সেই বজাৰখনত গাঁৱৰ সকলো ৰাইজ এনেদৰে হেতা ওপৰা লাগি এইখন বজাৰত অহা দেখা গৈছে আৰু তাৰ উপৰিও এখন বজাৰত এনেদৰে থলুৱা যিবোৰ শাক পাচলি এই শাক পাচলিবোৰ লৈ অনা পৰিলক্ষিত হৈছে তেওঁলোকৰ সেই দৃশ্য মই দেখুৱাম আৰু তেওঁলোকৰ পৰা কথা পাতিব যত্ন কৰিম ইয়াতে বজাৰ আৰম্ভ হৈছে কেনেকুৱা পাইছে বজাৰখন বজাৰ ভালে পাইছে বেয়া হোৱা নাই বাৰু আপুনি ক'ৰ পৰা আহিছে গ্ৰাহকৰ ভাল নাই বিক্ৰী কেনেকুৱা আছে ঠিকে আছে আজি প্ৰথম দিন বাইদেউ কি লৈছে আমি এই জলপি মিঠাই লৈছো কেনেকুৱা পাইছে বজাৰখন আজি বজাৰখন আজি নতুনকৈ দেখিও আমি বহুত সুন্দৰ পাইছোঁ বহুত ভাল লাগিছে ইয়াতকৈ যে আৰু পাছলৈ ভাল হয় আমি তাৰ কামনা কৰি আজি বজাৰলৈ বাইদেউ নতুন বজাৰত কিবা কিবি কিনিছো কি লোৱা হ'ল বজাৰৰ পৰা কি লোৱা কি ললো কচু ললো চানা খালো আৰু তেওঁলোকে ঢেৰ ললো এয়া হৈছে গ্ৰাহকে যথেষ্ট ইয়াতে ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে যিজন ইয়াতে দোকানী যথেষ্ট ব্যস্ততাৰ মাজত আছে তথাপিতো তেওঁ কথা পাতি যত্ন কৰিম দাদা কেনেকুৱা বজাৰখন কেনেকুৱা পাইছে বজাৰখন বহুত ভাল হৈছে নতুন বজাৰ হিচাপত ধুনীয়া হৈছে আমি আশা কৰিছোঁ হ'ব বুলি চলিব বুলি ভাবিছোঁ ইয়াত পায় জেলেপি পায় খুৰমা নিমকি ভুজিয়া চানা এইবিলাকে পায় আৰু চিন্তা কৰিছোঁ আগত আৰু বেলেগ কিবা এটা বনাম আৰু নতুন নতুন বস্তু বনাম বুলি ভাবিছোঁ এয়া খুব সুন্দৰ যিহেতু আজি প্ৰথম বজাৰ যদিও এখন বজাৰত যিবোৰ গ্ৰাম্য অঞ্চলৰ বজাৰ হিচাপে ক'ব লাগিব যে বজাৰখনত যথেষ্ট ভিৰ আৰু ইয়াতে এগৰাকী মহিলা ইয়াতে দোকানী আছে তেওঁৰ পৰা আমি কথা পাতিম বাইদেউ নতুন বজাৰ আমি স্বাগতম জনাইছোঁ আৰু কি ক'ব নতুন বজাৰ কেনেকুৱা পাইছে ভালেই লাগিছে বিক্ৰীটো অলপ চলপ হৈছে মানে অলপ চলপ মানে ভালেই হৈছে কি পোৱা যায় আপোনালোকে এতিয়া আদি মানুহ পিন্ধাটো বেছি পায় মানে গালে ব্লাউজ দখনা এইবিলাক কি ক'ব নতুন বজাৰ হয় বজাৰখন হৈছে ভালেই হৈছে আমাৰ খুবেই প্ৰয়োজনীয় অন্তত মহিলাসকলে যিখিনি দৰকাৰ পটককৈ আহি কিনে এতিয়া নিব পৰা যাব ভাল লাগিছে বজাৰ কৰি নতুন বজাৰ কি লোৱা আছে সৰু সুৰা কিছুমান বস্তু লোৱা হ'ল যিখিনি আমাৰ প্ৰয়োজনীয় প্ৰতিদিনে প্ৰয়োজন হয় সেই তেনেকুৱা সামগ্ৰী লোৱা হৈছে এয়া যিবোৰ প্ৰয়োজনীয় ইয়াতে বজাৰৰ পৰা ক্ৰয় কৰা দেখা গৈছে আৰু ইয়াতে পঞ্চায়তৰ যি প্ৰতিনিধি সভানেত্ৰী ইয়াতে আছে আমি কথা পাতিম কি ক'ব নতুন বজাৰ আজি ভাল লাগিছে গ্ৰাহকৰ ভিৰ মাৰিছে সেইটো কাৰণে আমি সুখী হৈছোঁ পঞ্চায়ত গঠন কৰাৰ লগে লগে হয় বজাৰখন প্ৰথম পদক্ষেপ হিচাপে হয় আমি বেটেনবাগান গাঁও পঞ্চায়তে এই বজাৰ পদক্ষেপ যিহেতু আমাৰ গ্ৰাম্যাঞ্চলত বেটেনবাগান গাঁও পঞ্চায়তত কোনো বজাৰ নাই সেয়েহে ৰাইজৰ সুবিধা হোৱাকৈ আৰু বিশেষকৈ মহিলাসকল সবলীকৰণ হ'ব আৰু থলুৱা খাদ্য উপলব্ধ কৰি আমি ৰাইজৰ সুবিধাৰ কাৰণে বজাৰখন কৰিবলৈ প্ৰস্তুত হৈছোঁ থলুৱা কি পোৱা যায় থলুৱা ধৰি লওক মহিলাসকলে প্ৰত্যেকৰ ঘৰত কুকুৰা পোহা হিচাপে তেখেতলোকৰ কুকুৰা ডিমখিনি ইয়াত উপলব্ধ হ'ব ঘৰতে জিকা কৰে বা তেওঁলোকৰ হাঁহ পোহে সেইবিলাক উপলব্ধ হ'ব নিজৰ ঘৰত কচু খেতি কৰে বিভিন্ন ধৰণৰ খেতিবিলাক কৰে প্ৰত্যেকেই বেলেগত নিব নোৱাৰে ঘৰত খোৱাৰ উপৰিও যিখিনি ৰেহাই ৰাখি হয় সেইখিনি বিকি তেওঁলোক সবলীকৰণ হ'ব বুলি আমি গাঁও পঞ্চায়তৰ সকলো দুখীয়া লোকসকল ইয়াত জৰিয়তে উন্নতিৰ পথত যাব বুলি আমি এই পদক্ষেপ বাছি লৈছোঁ যিহেতু আজিৰ পৰা যিহেতু এখন বজাৰ উপলব্ধ হৈছে আৰু হঠাতেই আজি এসপ্তাহৰ ভিতৰতে বজাৰখন নিৰ্মাণ কৰিবলৈ সম্ভৱ হৈছে একমাত্ৰ তেওঁলোকৰ যি
বেতনী পাম টিম বেতনী পামে যিহেতু এখন পঞ্চায়ত গঠন হোৱাৰ লগে লগে এনেদৰে প্ৰথমতে ৰাইজৰ যি দীৰ্ঘদিনীয়া যি সমস্যা এখন অঞ্চলত দীৰ্ঘদিনীয়া সমস্যা হৈ ৰৈছিল যিহেতু এখন অঞ্চলত বজাৰ নাছিল আৰু এই কাৰণে এই টিম বেতনী পামে প্ৰথম পঞ্চায়ত গঠন হোৱাৰ লগে লগে যিসকল প্ৰতিনিধি যে একেলগ হৈ তেওঁলোকে এনেদৰে এখন বজাৰ নিৰ্মাণ কৰিবলৈ সম্ভৱ হৈ উঠিল আৰু এয়া আছিল বেতনী পাম পঞ্চায়তৰ প্ৰথম বজাৰ উদ্বোধন হিচাপে পৰিৱেশ কেনেকুৱা আছিলে পৰিৱেশখিনি আমি ND24 সকলো দৰ্শকসকলক দেখুৱাবৰ কাৰণে আমি যত্ন কৰিলোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।